আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে TLMৰ সহায়ত শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰে ভিতৰত আজি আমি এবেকাছ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে ব্যৱহাৰ কৰি আছে চাওঁ আহক। এবেকাছ বা মণিহলা বিভিন্ন ধৰণৰ আছে। ইয়াৰে ভিতৰত আজি আমি আমাৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 2 ৰড এবেকাছ আৰু 3 ৰড এবেকাছ কেনেধৰণে ব্যৱহাৰ কৰিছে চাওঁ আহক। ইয়াতে তোমালোকক সংখ্যা দিছোঁ মই, তোমালোকে এতিয়া ধুনীয়াকৈ বনাবা এবেকাছত। হ'ল? এইটো কিমান বনাইছা? কোনটো বনাইছা? দুডাল? হৈ গ'ল? কৰি থাকা। দেৱজিত হ'ল? হৈছে? হ'ব, তাতে থৈ দিয়া, উঠাব নালাগে। আৰু এটা দি আছোঁ মই, কৰিবা। আৰু এটা দিছোঁ, কৰা। হ'ল? এইটো কিমান কৰিছা কোৱাচোন? কিমান? 462 কিমান লিখিছা তোমালোকে? দেৱজিতে কিমান লিখিছা? আয়নে কিমান লিখিছা? গুড। হৈছে? কিমান লিখিছা? কিমান লিখিছা? তোমালোকে? লিখিছা? হ'ল? কিমান লিখিছা? কিমান লিখিছা? তোমাৰ দশকত কিমান আছে? দশকৰ ঘৰততো কোৱা কিমান আছে? 8। এককত কিমান আছে? 9। আৰু শতকত? তোমালোকে কিমান লিখিছা? চিমৰান? এককত কিমান আছে? 10ত কিমান হ'ল? 66। কিমান লিখিছা? অয়নে কিমান লিখিছা? শতকত কিমান আছে? শতকত কিমান আছে? 10ত? এককত? কিমান হ'ল? ভেৰি গুড। কিমান লিখিছা বিনীত? কিমান লিখিছা এইটো? কোৱা। এই দশকত কিমান আছে? কিমান? শতকত কিমান? 8 হৈছে।